হেল্ল' বন্ধুসকল, আপোনালোকৰ কাৰণে আজি এটা নতুন ভিডিঅ' আহিছে যে এ হুইল কেন কভাৰ এ ডিষ্টেন্স অফ 22 কিলোমিটাৰ ইন 100 ৰাউণ্ডছ। দ্য ৰেডিয়াছ অফ দ্য এটা চকা যদি 100 বার ঘুরিলে 22 কিলোমিটার দূরত্ব অতিক্রম করে যদি তেন্তে চকাটোৰ ব্যাসাৰ্ধ কিমান? আজি এই কোৱেশ্চনটো আপোনালোকৰ লগত মই আলোচনা কৰিম। আপোনালোকে ফুলফিলি চাওক যে এটা চকা 1000 বার ঘুরিলে 22 কিলোমিটার দূরত্ব অতিক্রম করে যদি তেন্তে চকাটোৰ ব্যাসাৰ্ধ কিমান হ'ব? প্ৰথমতে আপোনালোকৰ জানিব লাগিব চকা মানে কি? বৃত্তৰ কালি আৰু বৃত্তৰ পৰিসীমা। বৃত্তৰ কালি কি? বৃত্তৰ কালি কিমান? বৃত্তৰ পৰিসীমা কিমান? বৃত্তৰ পৰিসীমা ওলালে আপোনালোকৰ এই কোৱেশ্চনটো সোনকালে হৈ যাব। বৃত্তৰ কালি হল 2 পাই আর, এটা হল বৃত্তৰ পৰিসীমা। আৰু বৃত্তৰ কালি যেটো আছে এটা হল কি? পাই আর স্কয়ার। এটা হল বৃত্তৰ কালি আৰু পৰিসীমা। বৃত্তৰ পৰিসীমা হল 2 পাই আর। 2 পাই আর হল বৃত্তৰ পৰিসীমা। তেনেহলে বৃত্তৰ পৰিসীমাটো এতে আপুনি বহাই লওক। বৃত্তৰ পৰিসীমা কেমন আছে? 2 পাই আর। 2 পাই আর বৃত্তৰ পৰিসীমা হৈ গল। তাৰপিছত ইনটু কিমান বাৰ ঘূৰিছে চকাটো? 100 বোলে 1000 লিখক। হৈছে 2 পাই আর ইনটু 1000 ইকুৱেল টু কিমান কিলোমিটাৰ গৈছে? 22 কিলোমিটাৰ ইনটু 22 কিলোমিটাৰটো আপোনালোকে যদি মিটাৰত যদি কনভাৰ্ট কৰা, কত মিটাৰত 1 কিলোমিটাৰ হয়? আপোনালোকে গম পায় যে 1000 মিটাৰত 1 কিলোমিটাৰ হয়, হয়নে নহয়? ইনটু 1000। এতিয়া আপোনালোকে কাটাকাটি কৰি লওক। কাটাকাটি কৰি ললে হৈ গল। সিম্পল 1000 কাটা গল। তেনেহলে কি থাকে আপোনালোকৰ? 2 পাইৰ মান কিমান? 22/7 ইনটু এটা কি আছে? আর ইকুৱেল টু কিমান আছে? 22। এটা হল কি? 22 ক্যান্সেল। কি থাকে? 2 আর ইকুৱেল টু কিমান থাকে? 7। তেনেহলে আর ইকুৱেল টু কিমান থাকে? 7/2। এতিয়া আৰৰ মানটো কিমান ওলাই আছে? 2 দিয়ে 7ক ভাগ দিলে কিমান হয়? 3.5। এটো কি হল? ব্যাসার্ধ, রেডিয়াস। বুঝি পেয়েছি না? যে একটা চাকা 1000 বার ঘুরিলে 22 কিলোমিটার দূরত্ব অতিক্রম করে যদি তেন্তে চকাটোৰ ব্যাসার্ধ কিমান হ'ব? ব্যাসার্ধ হলো বলতে আপনার প্রথমত জানিব লাগিব কি? বৃত্তৰ কালি আৰু পৰিসীমা। কারণ আমার চাকাটো যেটো যে আমার রাউন্ডটো যে আছে, সেই রাউন্ডটোৰ আপোনালোকৰ চাব এইটো বৃত্ত এটা। এই বৃত্তটোৰ পৰিসীমা। বৃত্তৰ পৰিসীমা হল কি? সীমা। বৃত্তৰ পৰিসীমা কেমন আছে? 2 পাই আর আৰু কালি পাই আর স্কয়ার। এতে কি কৈছে? আমাক ব্যাসার্ধ ওলাব দিছে। ব্যাসার্ধ ওলাৰ কাৰণে আমি কি কৈছে? বৃত্তৰ পৰিসীমা। বৃত্তৰ পৰিসীমা এটা বহাই দিলো। তাৰপিছত চাকাটো কিমান বাৰ ঘূৰিছে? 1000 বাৰ ঘূৰিছে, সেইটো বহাই দিলো।
তাৰপিছত কেই কিলোমিটাৰ কৈছে 22 কিলোমিটাৰ 22 কিলোমিটাৰটোক আমি কি কৰিলোঁ মিটাৰলৈ কনভাৰ্ট কৰিলোঁ মিটাৰলৈ কনভাৰ্ট কৰাৰ কাৰণে আমি কি দিয়ে পূৰণ কৰিলোঁ 1000 দিয়ে পূৰণ কৰিলোঁ কাৰণ 1000 মিটাৰত 1 কিলোমিটাৰ হয় তাৰপিছত কি হ'ল 1000 কাটা গ'ল তাৰপিছত কি থাকে 2 পাইৰ মান কিমান 22/7 ইনটু r এইবিলাক কি থাকে 22 কাটা গ'ল তাৰপিছত কি থাকে 2r ইকুৱেল টু 7 2r ইকুৱেল টু 7 তাৰপিছত আৰটো এইফালে আহিল এতিয়া 2 দিয়ে 7ক ভাগ কৰিলোঁ কিমান গ'ল 3.5 সেইটো কি হ'ল আপোনালোকৰ ৰেডিয়াছ এইবিলাক কোশ্চেন অসম পুলিচত ফৰেষ্টত এডিআৰিত এইবিলাক কোশ্চেন আহিব আপোনালোকৰ এইবিলাক কোশ্চেন প্ৰিপাৰেশ্যন কৰি থাকক এদিন না এদিন আপোনালোকৰ সফলতা পাবই বাই বাই জয় আই অসম